নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ মই আৰু এটা লজিকেল ভিডিঅ'। বন্ধুসকল, তোমালোকে চাই আচৰিত যাবা, কাৰণ তোমালোকৰ এইটো যদি চাই লোৱা তেতিয়াহ'লে প্ৰত্যেকটো প্ৰশ্ন তোমালোকৰ কাৰণে হৈ পৰিব একেবাৰে সহজ মানে ক'বই নালাগে। বন্ধুসকল, মাত্ৰ তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। ইয়াত তোমালোকে মিলন কবিতাটিৰ পৰা যি কুৱেশ্যন নহওক কেলে, এইচএছ ছেকেণ্ড ইয়াৰৰ যিয়ে কুৱেশ্যন নহওক কেলে, মিলন কবিতাটিৰ পৰা এইটো উত্তৰ লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবলৈ সক্ষম হ'বা। লাগিলে বাক্য হওক, লাগিলে তোমালোকৰ লং কুৱেশ্যন হওক, যি নহওক কেলে এইটো লিখি আহা, কমপ্লিট মাৰ্কছ পাবলৈ তোমালোকে সক্ষম হৈ যাবা। চ' বন্ধুসকল, আৰম্ভ কৰিছোঁ দিয়া আজি আমাৰ এই কবিতাটো। এই কবিতাটো তোমালোকে এই এনসাৰটো, লজিকেল এনসাৰটো চাই ল'বা, পৰীক্ষাত বহি যাবা, যি আহে সেইটো লিখি আহিবা, কাম হৈ গ'ল। মিলন কবিতাটিৰ মাধ্যমেৰে কবি নলিনীবালা দেৱীয়ে এক আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত কৰিছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতেই আৰু তেওঁৰ হৃদয়ৰ মাজত উপলব্ধি আৰু অনুভৱ কৰিছে। কবিৰ মতে যদিও কোনোবাই কয় ভগৱানক নেদেখি, তথাপি ভগৱান তেওঁৰ মনৰ নিজান কোণত সদায় স্থিত আছে। কবিৰ মতে প্ৰভু ভগৱান তেওঁৰ সপোন আৰু পৰম আৰাধ্য, আৰু তেওঁ কবিৰ মনত সদায় দৰ্শন দিয়ে। নিশা ভগৱান জোনাকীৰ উজ্জ্বল দীপালী হৈ আৰু আকাশৰ তৰা হৈ জিলিকি কবিৰ বাবে যেন মংগল উৰুলি দিয়ে। গধূলিৰ এন্ধাৰ হোৱা সময় ক্ষণত তেওঁ নাম লৈ যেতিয়া কবিয়ে ধ্যান কৰে, আৰু তেতিয়াই ভগৱানে তেওঁক মানস পটত দেখা দিয়ে। দুবাক নিশা যেতিয়া কবিয়ে লালকাল টোপনিত থাকে, সেই সময়ত ভগৱানক অচেতন সপোন মনত দেখা পায়। যেতিয়া কবিয়ে আধৰুৱা নিৰল পাটিত শুই পৰে, তেতিয়া ভগৱানক মানস অৰ্থাৎ মন আৰু কল্পনাৰ মাধ্যমেৰে দেখা পায়। যেতিয়া দলপুৱা দুকমুকালি হয়, নিয়ৰ পৰি থাকে পক্ষীবোৰ আৰু প্ৰকৃতি নীৰৱ অৱস্থাত থাকে, সেই মুহূৰ্তত কবিয়ে ভগৱানক উপলব্ধি কৰিছে। পুৱাৰ শুভক্ষণত যেতিয়া সূৰ্য উদয় হয়, তেতিয়া কবিয়ে সদায় শেৱালি বনত ভগৱানক মানস পটত বা মনৰ মাধ্যমেৰে দেখা পায়। এনেদৰে কবি নলিনীবালা দেৱীয়ে ভগৱানক দিনটোৰ সকলো ক্ষণতে উপলব্ধি কৰিছে আৰু তেওঁৰ মনত ভগৱানক স্মৰণ কৰিছে। চ' বন্ধুসকল, এইটো আছিলে তোমালোকৰ উত্তৰ এইটো কবিতাৰ। ঠিক আছে, এই কবিতাটো হৈছে তোমালোকৰ মিলন, আৰু মিলন কবিতাটিৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো কমন আহিবই। মানে যি প্ৰশ্ন দিছোঁ মই সেইখিনিৰ পৰাই তোমালোকে শিকি ল'বা, আৰু এইটো উত্তৰ তোমালোকে শিকি গ'লে অকল এইটো নহয়, এনেকুৱা আৰু প্লেলিষ্টত বহুত ভিডিঅ' আছে, তোমালোকে গোটেইখিনি চাই ল'বা, তেতিয়া তোমালোকৰ একদম সহজ হৈ পৰিব। পৰীক্ষাত গোটা মাৰ্কছ পাবলৈ তোমালোকে সক্ষম হ'বা, মানে 100% চিয়'ৰ। চ' বন্ধুসকল, চাই ল'বা। আৰু তোমালোকৰ আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম এডুকেশ্যন নহয়, তোমালোকৰ পলিটিকেল ছায়েন্সৰ লেকচাৰ চিৰিজ। এই লেকচাৰ চিৰিজ এটেণ্ড কৰিবা, পিছত মই তোমালোকক প্ৰশ্ন উত্তৰো দি দিম, যাতে তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ পৰে পলিটিকেল ছায়েন্স। ধন্যবাদ।